নিকুঞ্জ এডুকেশ্যন চেনেলটোলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। DME আছাম ৰিক্ৰুটমেণ্ট 2025 আৰু 26 নতুন ৰিক্ৰুটমেণ্ট টেকনিকেল আৰু নন টেকনিকেল পোষ্ট গ্ৰেড 3 এণ্ড গ্ৰেড 4 ঠিক আছে। আজি মই আপোনালোকক কিমানখিনি ভেকেঞ্চি আহিছে আৰু কিমানখিনি আপোনালোকে ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন আৰু আপোনালোকৰ এজ লিমিট আৰু ইয়াত কোনসকলে আবেদন কৰিব পাৰিব সকলো তথ্য মই আপোনালোকক জনাই দিম আৰু আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, তেতিয়াহে বুজি পাব ঠিক আছে। পোনপ্ৰথমতে মই আপোনালোকক ইয়াত টোটেল ভেকেঞ্চি ঠিক আছে। এতিয়া এইটো হৈছে মই আপোনালোকক এই ভিডিঅ'টোত পোনপ্ৰথমতে জনাম এডুকেশ্যন কোৱালিফিকেশ্যন ঠিক আছে। বহুতে নাজানে যে কিছুমানে ভাবে ইয়াত আমি কেৱল টেকনিকেল পষ্টটোহে পাওঁ, নন টেকনিকেল নাপাওঁ, তেনেকৈ বহুতে কৈ থাকে বা বহুতে তেনেকুৱা নাজানে বাৰু, তেওঁলোকৰ বাবে ভিত্তি আৰু মই আপোনালোকক জনাই দিছোঁ যে আপোনালোকৰ সাধাৰণ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 অনুযায়ী হ'ব ঠিক আছে। ইয়াত গ্ৰেড 3টো দিয়া আছে, কিন্তু গ্ৰেড 4টো যদি ক'বলৈ যাওঁ তেন্তে আপোনালোকৰ গ্ৰেড 4 10 পাছ ঠিক আছে। মিনিমাম কোৱালিফিকেশ্যনটো 10 পাছ গ্ৰেড 4 বাবে ঠিক আছে। ইয়াতে মই আপোনালোকক জনাই দিছোঁ গ্ৰেড 4 বাবে আপোনালোকৰ গ্ৰেড 4 বাবে ইয়াত মিনিমাম 10 পাছ ঠিক আছে। মিনিমাম 10 পাছ আৰু আপোনালোকে গ্ৰেজুৱেট হ'ব নালাগিব। তেতিয়াহ'লে আপোনালোকে যদিহে পষ্ট গ্ৰেজুৱেট কৰিছে তেন্তে আপোনালোকে গ্ৰেড 4ত আবেদন কৰিব নোৱাৰিব ঠিক আছে। গ্ৰেড 4টো ক'লোঁ এডুকেশ্যন কোৱালিফিকেশ্যন ঠিক আছে। এজটো দুয়োটাতে একে হয় ঠিক আছে। নেক্সট হৈছে গ্ৰেড 3টো কৈ দিছোঁ মই। গ্ৰেড 3টো যদি আপোনালোকে চাবলৈ যায় তেন্তে আপোনালোকৰ গ্ৰেজুৱেট মাষ্ট বি আপোনালোক গ্ৰেজুৱেট হোৱাটো বাঞ্ছনীয় আৰু আপোনালোকৰ অন্য তেনেকুৱা ধৰণৰ এডিআৰই গ্ৰেড 3 গ্ৰেড 4 বা গ্ৰেড 3 এনেকুৱা এটা পষ্ট আছিলে যিটো নেকি গ্ৰেজুৱেট নহ'লে আপোনালোকে আবেদন কৰিব নোৱাৰে, তেনেকৈ আছিলে ঠিক একে ধৰণে হয় ঠিক আছে। আপোনালোকৰ ইয়াত এছ লেভেল এটা গ্ৰেড 3 থাকিব, কিন্তু সেইটো এইবাৰ দিয়ে না নিদিয়ে সেইটো মই ভালকৈ আপোনালোকক ক'ব নোৱাৰিম, কিন্তু থকাটো এইটো আগতে আছিলে ঠিক আছে। বিশেষকৈ গ্ৰেজুৱেট লেভেলৰ হয় গ্ৰেড 3টো ঠিক আছে। মই আপোনালোকক জনাই দিছোঁ গ্ৰেজুৱেট লেভেলৰ হয় আৰু গ্ৰেড 4টো 10 পাছ লেভেলৰ হয় ঠিক আছে। ইয়াত মই আপোনালোকক ক'লোঁ এডুকেশ্যন কোৱালিফিকেশ্যনটো আৰু আপোনালোকৰ টেকনিকেল পষ্টত আপোনালোকেতো জানে টেকনিকেল পষ্টত কি লাগিব ঠিক আছে। ইয়াত মই আপোনালোকৰ এজটো কৈ দিছোঁ। এজটো হৈছে 18ৰ পৰা আপোনালোকে 40 বছৰৰ ভিতৰত হ'ব লাগিব আৰু আপোনালোকৰ ST OBC অনুযায়ী আপোনালোকৰ ৰিলেক্সেশ্যন থাকিব ঠিক আছে। আৰু আপোনালোকৰ এইটো ডাটা হৈছে 2024 বৰ্ষৰ ঠিক আছে, 24-25 বৰ্ষৰ এই ডাটাটো। আপোনালোকক মই এই ভিডিঅ'টোত কেৱল আপোনালোকক পষ্ট আগন্তুক দিনত কিমানখিনি পষ্ট আহিব আৰু ইয়াত আপোনালোকে গ্ৰেড 3 গ্ৰেড 4 কিমান পষ্ট পাব ঠিক আছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো এইটোৰ ওপৰত নিৰ্ভৰ কৰি মই ৱেবছাইটত আহিছোঁ যাতে আপোনালোকে বুজি পায় ঠিক আছে। আপোনালোকক ক'লোৱে মই মিনিমাম 10 পাছ যিটো নেকি গ্ৰেড 4 বাবে সেইটো 10 পাছ আৰু আপোনালোকৰ মেক্সিমাম হৈছে 12 পাছ ঠিক আছে। তাতকৈ অধিক হ'ব নোৱাৰে, কিন্তু যিসকলৰ গ্ৰেড 3 বাবে দিব, নন টেকনিকেলৰ কৈ আছোঁ, যিসকলে গ্ৰেড 3 দিব তেওঁলোকৰ বাবে আপোনালোকৰ মাষ্ট বি গ্ৰেজুৱেট পাছ হ'ব লাগিব। যদিহে গ্ৰেড 3 এটা আহে 12 পাছৰ যদি আহে তেন্তে মই আপোনালোকক ইনফৰ্ম কৰি দিম ঠিক আছে। এতিয়া ভেকেঞ্চি অহাৰ আপোনালোকৰ এটা নটিফিকেশ্যন ওলাইছে, সেইটো হৈছে 9000 প্লাছ ঠিক আছে। 9000 প্লাছ আহিব ভেকেঞ্চি গ্ৰেড 3 গ্ৰেড 4 মিলাই ঠিক আছে। টেকনিকেল নন টেকনিকেল দুটাও আহিব, কিন্তু এই গোটেইখিনি মিলাই পেলাই আপোনালোকৰ এই দুটা মিলাই পেলাই গ্ৰেড 3 হওক বা গ্ৰেড 4 হওক ঠিক আছে। গ্ৰেড 3 গ্ৰেড 4 দুটা মিলাই পেলাই আপোনালোকৰ 9000 প্লাছ ভেকেঞ্চি আহিব ঠিক আছে। আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব, আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মই ক'লোৱে আপোনালোকৰ গ্ৰেজুৱেট গ্ৰেড 3 বাবে আৰু আপোনালোকৰ 10 পাছৰ কাৰণে মেট্ৰিক পাছ হ'লেই হ'ল ঠিক আছে। মই আপোনালোকক এইটো ক'লোঁ। এপ্লিকেশ্যন ফিজটো কেনেকুৱা ধৰণৰ, ইয়াত এপ্লিকেশ্যন ফিজ কোনো ধৰণৰ দিব নালাগে। আপোনালোকৰ এপ্লিকেশ্যন ফিজ 0 হ'ব ঠিক আছে। ইয়াত আপোনালোকক কৈ দিলোঁ মই, ইয়াত আপোনালোকৰ পে স্কেলটো হ'ব গ্ৰেড 4, এইটো গ্ৰেড 4 হৈছে 14,000ৰ পৰা আপোনালোকৰ 70,000ৰ ভিতৰত হ'ব, কিন্তু গ্ৰেড 3 যদি ক'বলৈ যাওঁ আপোনালোকৰ 25,000ৰ পৰা আপোনালোকৰ 1 লাখলৈকে হ'ব ঠিক আছে। ইয়াত মই আপোনালোকক ক'লোঁ গ্ৰেড 3 এইটো 2025 বৰ্ষৰ হয় ঠিক আছে। এইটো আপোনালোকৰ পষ্ট ৱাইজ হ'ব ঠিক আছে। আৰু আপোনালোকৰ ইয়াত যিটো নেকি ভেকেঞ্চি আহিব সেইটো কেটেগৰী ৱাইজ থাকিব আৰু গ্ৰেড 3 গ্ৰেড 4টো থাকিবই ঠিক আছে। আৰু আপোনালোকে যদিহে সবিশেষ জানিব বিচাৰে তেন্তে কমেণ্ট ছেকশ্যনত জনাবলৈ একেবাৰে নাপাহৰিব ঠিক আছে। মই আপোনালোকক যিকেইটা মই পাৰোঁ সেইখিনি মই আপোনালোকক ইনফৰ্ম কৰি দিলোঁ যে আপোনালোকৰ কেতিয়া আহিব বুলি বহুতে সুধিব, এতিয়া কেতিয়া আহিব কি পষ্টটো মই আপোনালোকক জনাই দিছোঁ। আপোনালোকে এই পষ্টটো আপোনালোকে এতিয়া জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ ঠিক আছে, আপোনালোকে আফটাৰ টু ইলেকশ্যন ঠিক আছে, ইলেকশ্যনৰ পিছতহে পাব আপোনালোকে ইলেকশ্যনৰ পিছত আপোনালোকে মে বা জুন মাহত আপোনালোকে নতুন ভেকেঞ্চি পাব ঠিক আছে। 9000 প্লাছ আপোনালোকে ভেকেঞ্চি পাব, কোনো ধৰণৰ চিন্তা নকৰিব। আপোনালোকৰ 9000 প্লাছ ভেকেঞ্চি আপোনালোকে পাব ঠিক
আছে গ্ৰেড 3 গ্ৰেড 4 টেকনিকেল আৰু নন টেকনিকেল মিলাই ঠিক আছে দুটা মই কৈ আছো টেকনিকেল আৰু নন টেকনিকেল মিলাই ফেলে দুটাও আপোনালোকৰ লাগিব আৰু বহুতে মোক কৈ আছিলে যে গ্ৰেড 3 ইয়াত গ্ৰেড 3 টো নন টেকনিকেল হয় নে নহয় বহুতে সুধি আছিলে এইটো নন টেকনিকেলও হয় আৰু টেকনিকেলো কোৰ্স আছে ঠিক আছে দুটাও আছে ঠিক আছে এতিয়া যদি আপোনালোকে ভিডিওটো ভাল পাইছে তেনেহলে লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ